নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ আপোনাক স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 5ৰ অসমীয়াৰ পাঠ 19 নিয়ৰ। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ যে যিসকলে ফাৰ্ষ্ট পাৰ্টৰ ভিডিঅ'খিনি চোৱা নাই, অৰ্থাৎ ইয়াৰ আগৰ প্ৰশ্ন উত্তৰখিনি চোৱা নাই, ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে আপোনালোকে গৈ চাব পাৰিব। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যে চমু টকাৰ 3 নম্বৰৰ পৰা 3 নম্বৰটো দি আছে যে লক্ষীনাথ বেজবৰুৱা। এইটো এনেকৈ লিখিব লাগিব যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছতে যিকেইজন অসমীয়া জাতিৰ গুৰি ধৰিছিল তেওঁলোকৰ ভিতৰত লক্ষীনাথ বেজবৰুৱা অন্যতম। 1864 চনত লক্ষী পূৰ্ণিমাৰ দিনা মৰিগাঁও জিলাৰ আহতগুৰিত ব্ৰহ্মপুত্ৰ নদীৰ নাৱৰ ওপৰত লক্ষীনাথৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম থানেশ্বৰী বেজবৰুৱা। তেজপুৰ, লখিমপুৰ, গুৱাহাটী, শিৱসাগৰ আদি ঠাইত শিক্ষা লাভ কৰি 1886 চনত প্ৰৱেশ শিক্ষা পৰীক্ষাত উত্তীৰ্ণ হয়। পাছত কলিকতাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। অসমীয়া ভাষা সাহিত্যৰ আটাইকেইটা দিশতে অৰ্থাৎ চুটিগল্প, ৰস ৰচনা, উপন্যাস, নাটক, কবিতা, গীত আদিত উল্লেখনীয় অৱদান আগবঢ়োৱা বেজবৰুৱাদেৱক সাহিত্যৰথী আখ্যা দিয়া হৈছে। বেজবৰুৱাদেৱ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ অন্যতম জন্মদাতা। তেওঁক কিছুমান জনাকী আলোচনীখন সম্পাদনা কৰে। 1909 চনত বাঁহী আলোচনীৰ প্ৰকাশ আৰু সম্পাদনা কৰে। 1924 চনত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়। বেজবৰুৱাদেৱৰ প্ৰকাশিত পুথিসমূহ হ'ল চিকৰপতি, নিকৰপতি, কদমকলি, পদুমী কুঁৱৰী, সাধুকথা, কুকি, বুঢ়ী আইৰ সাধু, জোনবিৰি, লিটিকাই, কেহকলি, বেলিমাৰ, জয়মতী কুঁৱৰী, শ্ৰী শ্ৰী শংকৰদেৱ তত্ত্ব কথা ইত্যাদি। এনেকৈ বাকীখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে ইয়াৰ পিছৰ 5 নম্বৰ প্ৰশ্নটো কৈছে যে নিয়ৰ কবিতাটোৰ দৰে অইন কিছুমান কবিতা সংগ্ৰহ কৰা। এইটো ছাত্ৰ ছাত্ৰীসকলে আৰু লগতে শিক্ষকসকলক তাৰ পৰা লৈ সুধি কিনে লৈ ল'ব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 6 নম্বৰৰ প্ৰশ্নখিনি যে গদ্য ৰূপত লিখা। এইটো দিয়া আছে আমাৰ ভাল পাওঁ আকাশৰ মেঘৰ থেমেলি, বেলিৰ লগত থাকে লুকাই ভাকু খেলি, ভাল পাওঁ পথাৰৰ ৰং সেউজীয়া, ধাননি কোপাই বোৱা বতাহ বলিয়া। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে গদ্য আকাৰত আকাশৰ মেঘৰ থেমেলিবোৰ চাই আমি ভাল পাওঁ, কিয়নো কেতিয়াবা কেতিয়াবা মেঘৰ আঁৰলৈ বেলিটি লুকাই থাকে আৰু মাজে মাজে ওলায়। বেলিটি লুকাই থকা সময়ছোৱাত বতৰটো ডাৱৰীয়া হৈ থাকে আৰু ওলাই আহিলে ৰ'দ দিয়ে। সেইদৰে আমি সেউজীয়া ধাননিৰে ভৰি থকা পথাৰখনলৈ চাইও ভাল পাওঁ। ধাননি কোপাই বোৱা বতাহজাকে যেন ধানবোৰৰ ওপৰেৰে ঢৌ খেলিহে যায়, চাই থাকিলে তেনে ভাৱ মনলৈ আহে। এনেকৈ বাকীখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে 7 নম্বৰ প্ৰশ্নটো কৈছে যে কবিতাটো সম্পূৰ্ণকৈ মুখস্থ কৰি আবৃত্তি কৰা। এইটো কিতাপত দিয়া আছে কবিতাটো, সেইটো মুখস্থ কৰি নিজে নিজে লৈ ল'বা। তাৰপিছত প্ৰশ্নখিনি কৈছে যে তেনেহ'লে আজিলৈ ইমানেই, আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয়। আজিলৈ ইমানেই, ধন্যবাদ।